নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল। আজি 18 জুলাই। আজি PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে বিশেষ দিন আহিব বুলি সকলোৱে আশা কৰি আছে বা আজি কৃষকসকলে PM কিষাণৰ কিস্তিৰ ধন লাভ কৰিব বুলি আশা কৰি আছে। কাৰণ দেশৰ প্ৰায় সকলো মিডিয়াবোৰে বাতৰি প্ৰকাশ কৰি আছিল যে 2025 চনৰ 18 জুলাই তাৰিখে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহাৰৰ মতিহাৰীৰ গান্ধী ময়দানত এখন ৰেলীত ভাগ লোৱাৰ লগতে এখন বিশাল জনসভাত ভাষণ দিব আৰু এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই প্ৰায় 3 মাহ ধৰি অতি আগ্ৰহেৰে অপেক্ষা কৰি থকা PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰি হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰি দিব। কিন্তু আপোনালোকে প্ৰায় সকলোৱে জানে যে কিস্তিৰ ধন মুকলি কৰাৰ আগতে চৰকাৰে এই যোজনাৰ অফিচিয়েলিভাৱে চৰকাৰী ৱেবছাইটত ঘোষণা কৰে। কিন্তু বৰ্তমানেও কোনো চৰকাৰী ৱেবছাইটত অফিচিয়েলি তাৰিখ ঘোষণা কৰা নাই। এয়া চাওক PM কিষাণৰ ৱেবছাইট, এইটোত ইয়াত বৰ্তমানেও যোৱা PM কিষাণৰ 19 নম্বৰ কিস্তিৰ তাৰিখটোৱেই লাগি আছে। যদি আজি 18 জুলাইত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰে তেন্তে নিশ্চয় ইয়াত 18 জুলাই তাৰিখ আৰু 20 নম্বৰ কিস্তিৰ কথা প্ৰকাশ হ'লহেঁতেন। ইয়াৰ পৰা বুজা যায় যে আজি কেন্দ্ৰ চৰকাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি নকৰে। কাৰণ যোৱা 19 নম্বৰ কিস্তিৰ 24 ফেব্ৰুৱাৰী 2025 ইয়াত দেখুৱাই আছে। আপুনি চাওক, এয়া PM কিষাণৰ ৱেবছাইট, এইটো দেখুৱাই আছে যে 19 নম্বৰ কিস্তিটো 24 ফেব্ৰুৱাৰী 2025 এই তাৰিখটো ইয়াত দেখুৱাই আছে। যেতিয়ালৈকে এই তাৰিখটো ইয়াৰ পৰা ডিলিট নকৰে বা ইয়াত যেতিয়ালৈকে 20 নম্বৰ কিস্তিৰ তাৰিখ ইয়াত ঘোষণা নকৰে কেন্দ্ৰ চৰকাৰে, তেতিয়ালৈকে কিস্তি ধন মুকলি নকৰে। অফিচিয়েলিভাৱে ইয়াত তাৰিখ ঘোষণা কৰিবই লাগিব। কাৰণ আমি আগৰ যিবোৰ কিস্তি ইতিমধ্যে চৰকাৰে মুকলি কৰিছে, সেই কিস্তিবোৰ মুকলি কৰাৰ আগতে চৰকাৰীভাৱে PM কিষাণৰ এই ৱেবছাইটত চৰকাৰীভাৱে ঘোষণা কৰে। কিন্তু বৰ্তমানে ঘোষণা কৰা নাই। এইটোৰ পৰাই আমি বুজিব লাগিব যে আজি 20 নম্বৰ কিস্তিৰ ধন মুকলি নকৰে। বন্ধু বান্ধৱীসকল, ইয়াৰ পৰা বুজা যাব আপোনালোকে আজি কিস্তিৰ ধন অৰ্থাৎ 20 নম্বৰ কিস্তিৰ ধন আজি চৰকাৰে মুকলি নকৰে। আজি কেন্দ্ৰ চৰকাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি নকৰে বুলি আপোনালোকে প্ৰায় ইতিমধ্যে নিশ্চিত হৈছে। কিন্তু বন্ধু বান্ধৱীসকল, সম্ভৱ এই জুলাই মাহৰ শেষৰ ভাগত কেন্দ্ৰ চৰকাৰৰ কৃষি মন্ত্ৰালয়ে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব পাৰে। চৰকাৰে কেতিয়াও অফিচিয়েলি তাৰিখ ঘোষণা নকৰাকৈ আগতে PM কিষাণৰ কিস্তিৰ ধন মুকলি কৰা নাই। গতিকে এইবাৰো আজি 18 জুলাইলৈকে চৰকাৰী ৱেবছাইটত চৰকাৰী তাৰিখ ঘোষণা কৰা নাই। অৰ্থাৎ আজিৰ তাৰিখত চৰকাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি নকৰে।